Hello friends, Light India channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মইও ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিও লৈ আহিছো। আজি ভিডিওটোত মই আপোনালোকক ইংৰাজীত আৰু অসমীয়াত পাচলিসমূহৰ নাম জনাম। বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। অসমীয়াত কাচকল, ইংৰাজীত ইয়াক কাৰি বানানা বুলি কোৱা হয়। অসমীয়াত পটল, ইংৰাজীত ইয়াক পইণ্টেড গৰ্ড বুলি কোৱা হয়। অসমীয়াত ভোল, ইংৰাজীত ইয়াক ৰিচ গৰ্ড বুলি কোৱা হয়। অসমীয়াত জিকা, ইংৰাজীত ৰিচ লোফা বুলি কোৱা হয়। অসমীয়াত ধুন্দুলি, ইংৰাজীত ইয়াক স্নেক গৰ্ড বুলি কোৱা হয়। অসমীয়াত জাতিলাও, ইংৰাজীত ইয়াক বটল গৰ্ড বুলি কোৱা হয়। অসমীয়াত কোমোৰা, ইংৰাজীত ইয়াক হোৱাইট গৰ্ড বুলি কোৱা হয়। অসমীয়াত তিতা কেৰেলা, ইংৰাজীত বিটাৰ গৰ্ড। অসমীয়াত ভাত কেৰেলা, ইংৰাজীত ইয়াক কেচেল গৰ্ড বুলি কোৱা হয়। অসমীয়াত কুন্দুলি, ইংৰাজীত ইয়াক আইভি গৰ্ড বুলি কোৱা হয়। অসমীয়াত ভেন্দি আৰু ইংৰাজীত ইয়াক লেডিজ ফিংগাৰ বা অকৰা বুলি কোৱা হয়। অসমীয়াত কণ বিলাহী, ইংৰাজীত ইয়াক কাৰেণ্ট টমেটো বুলি কোৱা হয়। অসমীয়াত বেঙেনা, ইংৰাজীত ইয়াক ব্ৰিঞ্জল বুলি কোৱা হয়। অসমীয়াত সজিনা, ইংৰাজীত ড্ৰামষ্টিক। অসমীয়াত ঔটেঙা আৰু ইংৰাজীত ইয়াক এলিফেণ্ট এপল বুলি কোৱা হয়। অসমীয়াত থেকেৰা, ইংৰাজীত মেংগোষ্টিন বুলি কোৱা হয়। অসমীয়াত বেতগাজ, ইংৰাজীত ৰেটন শ্বুট বুলি কোৱা হয়। অসমীয়াত বাঁহগাজ, ইংৰাজীত বেম্বু শ্বুট বুলি কোৱা হয়। অসমীয়াত ভোট জলকীয়া, ইয়াক ইংৰাজীত ঘোষ্ট পেপাৰ বুলি কোৱা হয়। অসমীয়াত নগা জলকীয়া, ইংৰাজীত ইয়াক বেল পেপাৰ বুলি কোৱা হয়। অসমীয়াত ওলকবি, ইংৰাজীত কলৰবি। অসমীয়াত কাঠ আলু, ইয়াক ইংৰাজীত ইয়াম বুলি কোৱা হয়। অসমীয়াত কচু, ইংৰাজীত তাৰু বা কলকাচিয়া। অসমীয়াত কলডিল, ইংৰাজীত বানানা ফ্লাৱাৰ। আজিৰ ভিডিঅ'ত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।